উচৰ চাপিছে বিধানসভা নিৰ্বাচন চৰকাৰৰ হিতাধিকাৰীমূলক আঁচনিৰ পৰিসৰ বৃদ্ধি নতুন আঁচনি নতুন ঘোষণা হিতাধিকাৰী আৰু নিৰ্বাচনী ৰাজনীতি হিতাধিকাৰীমূলক আঁচনিৰ জোৱাৰ উঠিছে এতিয়া অসমত বিজেপি চৰকাৰে হিতাধিকাৰী সৃষ্টিত অভিলেখ ৰচনা কৰিছে পূৰ্বৰ সকলো চৰকাৰক চেৰ পেলাইছে হিতাধিকাৰীমূলক আঁচনিয়ে ব্যাপক প্ৰভাৱ পেলাইছে সমাজত ভাৰতবৰ্ষৰ নিৰ্বাচনী ৰাজনীতিত হিতাধিকাৰীৰ প্ৰসংগ গুৰুত্বপূৰ্ণ ৰাজ্যই হিতাধিকাৰীৰ নিৰ্ণায়ক ভূমিকা পালন কৰিছে হিতাধিকাৰীয়ে চৰকাৰ ভঙা পতা কৰিব পৰাৰ পৰ্যায়ত উপনীত হৈছে ক'বলৈ গ'লে দেশৰ ৰাজনীতিত হিতাধিকাৰী ভিত্তিক ৰাজনীতি এক অতি তাৎপৰ্যপূৰ্ণ দিশ হৈ পৰিছে অসমৰ ৰাজনীতিটো হিতাধিকাৰী ভিত্তিক ৰাজনীতিয়ে লৈছে নতুন গতি অসমৰ নিৰ্বাচনী ৰাজনীতিত হিতাধিকাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে বিজেপি চৰকাৰে সেই দিশটোৰ ওপৰত বিশেষ চকু ৰাখিছে আৰু নতুন আঁচনি আৰম্ভ কৰিছে সুলভ মূল্যত মচুৰ দাইল চেনি আৰু নিমখ দিয়াৰ আঁচনি আৰম্ভ কৰিছে এই আঁচনি শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় এই মাহত আমি আপোনালোকক দালি 69 টকাত দিম 70 টকাতকৈ 1 টকা কম চেনি আমি আপোনালোকক 38 টকা দিম চেনিৰ 55 টকা দাম আপোনালোকক আমি 38 টকাত দিম আৰু নিমখ 20 টকা দাম আমি 10 টকাত দিম কিন্তু জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মই এটা ভাবিছো যে 69 টকা দিলে 1 টকা কোনে ঘূৰাই দিব দোকানীয়েটো 70 টকাই ৰাখি থব সেই কাৰণে 1 তাৰিখৰ পৰা আমি কি কৰিম যে 100 টকা দি দিলে 1 কেজি দালিও পাব 1 কেজি চেনিও পাব 1 কেজি নিমখও পাব তিনটা বস্তু একেলগে 100 টকাত ঘৰত লৈ আহিব পাৰিব ৰাজ্য চৰকাৰৰ অন্যতম এক ধ্বজাবাহী আঁচনি হৈছে অৰুণোদয়ৰ হিতাধিকাৰীক দিছে নতুন বাৰ্তা বিহু পূজাত লৰা ছোৱালীৰ কাপোৰৰ বাবে পাব অতিৰিক্ত টকা এইবাৰৰ পৰা মোৰ আৰু এটা নিয়মৰ আৰু মনটো বেয়া লাগি থাকে যে বিহুৱে পূজাই বাকি মানুহৰ ঘৰত বাচ্চাবিলাকে কাপোৰ কানি পায় দুখীয়া মানুহেতো কাপোৰ কানি দিব নোৱাৰে এইবাৰৰ কাৰণে মই সেইকাৰণে আৰু এটা মনত ভাবি থৈছো যে বিহু আৰু পূজা আহিলে অৰুণোদয় বেছিকৈ দিম যাতে বাচ্চা কাপোৰ এখন কিনি দিব যাতে বাচ্চা কাপোৰ কিনি দিব পাৰে বাচ্চাক আপোনালোকে লগত কৈ দিব যে মামাই পঠাই দিছে বুলি হয় না তেতিয়া অলপ মোকো ভাল পাই দিব আর বাচ্চাই ভাল পালে ভাল বাচ্চাটো ভোট নাই গতিকে বাচ্চাই ভাল পোৱাটো একেবাৰে পিয়ৰ ভেজাল নোহোৱা মৰম হয় নহয় কাৰণ তেওঁলোকৰ তাৰ ভোটটোৰ লগত কথা নাই সমগ্ৰ ৰাজ্যজুৰি আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাক প্ৰদান কৰা হৈছে মহিলা উদ্যমিতা আঁচনিৰ 10,000 কৈ টকা নিখন্দেহে নিৰ্বাচনৰ আগত চৰকাৰৰ এই তৎপৰতাই প্ৰভাৱ পেলাব ভোটাৰৰ মাজত বৰ্তমান সমগ্ৰ দেশত হিতাধিকাৰীয়ে নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা লৈছে অসমো ইয়াৰ ব্যতিক্ৰম নহয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ হিতাধিকাৰীমূলক আঁচনিয়ে বিধানসভা নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা ল'ব বৰ্তমান ৰাজ্যৰ সমষ্টিয়ে বৃহৎ সংখ্যক হিতাধিকাৰী মহিলা হিতাধিকাৰীৰ সংখ্যা অতি বৃহৎ ৰাজ্যৰ গৰিষ্ঠ সংখ্যক ঘৰৰ গোটেই পৰিয়ালটোৱে এতিয়া হিতাধিকাৰী আঁচনিয়ে কাক সামৰি লোৱা নাই পুৰুষ মহিলাৰ পৰা যুৱক যুৱতীলৈ সকলোকে সামৰি লৈছে আঁচনিয়ে অৰ্থাৎ এই কথা স্পষ্ট বৃহৎ সংখ্যক ভোটাৰ এতিয়া হিতাধিকাৰী বিধানসভা নিৰ্বাচনৰ সমীকৰণত আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব হিতাধিকাৰীৰ ভূমিকা আগন্তুক বিধানসভা নিৰ্বাচনত অসমত হিতাধিকাৰীয়ে ল'ব গুৰুত্বপূৰ্ণ ভূমিকা হিতাধিকাৰীৰ সমীকৰণ হ'ব সমষ্টিয়ে তাৎপৰ্যপূৰ্ণ বিজেপিয়ে নিশ্চিতকৈ হিতাধিকাৰীৰ সংখ্যাৰ ওপৰত গুৰুত্ব দিব বিৰোধীয়ে হিতাধিকাৰীৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিব হিতাধিকাৰীমূলক আঁচনিক সমালোচনা কৰিবনে নতুন হিতাধিকাৰীমূলক আঁচনিৰ প্ৰতিশ্ৰুতি দিব অৰ্থাৎ অহা নিৰ্বাচনত হিতাধিকাৰীৰ প্ৰসংগই ল'ব নিৰ্ণায়ক ভূমিকা হিতাধিকাৰীমূলক আঁচনি দীৰ্ঘম্যাদী অৰ্থত এখন ৰাজ্য তথা সমাজৰ বাবে কেতিয়াও মংগলজনক নহয় তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে কিন্তু আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ এক প্ৰধান সম্বল হ'ব হিতাধিকাৰী
বিজেপিয়ে নিৰ্বাচনী হিচাপ নিকাচ খুব ভালদৰে কৰিব পাৰে নিৰ্বাচনী ৰাজনীতিত বিজেপি সম্পূৰ্ণ বাস্তৱবাদী ভোট লাভৰ বাবে কৰিবলগীয়া কাম কৰে বিজেপিয়ে সমষ্টিয়ে হিতাধিকাৰীৰ ভোটৰ অংক হ'ব বিজেপি নিশ্চিত হিতাধিকাৰীৰ ভোট লাভ কৰিব তেওঁলোকে তৃতীয়বাৰ দিছপুৰ দখলৰ বাবে হিতাধিকাৰী হ'ব ভৰসা বিভিন্ন হিতাধিকাৰীমূলক আঁচনিয়ে সমাজত কেনেকুৱা প্ৰভাৱ পেলাইছে হিতাধিকাৰীমূলক আঁচনিয়ে মানুহৰ মানসিক পৰিমণ্ডল সলনি কৰিছে হিতাধিকাৰীমূলক আঁচনিক বিৰোধীয়ে কৰা সমালোচনা মানুহৰ মাজত বৰ্তমান গ্ৰহণযোগ্য নহয় বিৰোধীয়ে সমালোচনা কৰিলে নহব বৰ্তমানতকৈ ভাল আকৰ্ষণীয় হিতাধিকাৰীমূলক আঁচনিৰ প্ৰতিশ্ৰুতি দিব লাগিব ই বৰ্তমান অসমৰ সমাজ জীৱনৰ বাস্তৱতা এই বাস্তৱতাৰ মাজতে গঢ় লৈছে 2026ৰ বিধানসভা নিৰ্বাচনৰ প্ৰেক্ষাপট ক'বলৈ গ'লে হিতাধিকাৰীমূলক আঁচনিয়ে সুবিধাজনক অৱস্থানত আনিলে বিজেপি বিৰোধীৰ বাবে হিতাধিকাৰীমূলক আঁচনি হৈ পৰিছে এতিয়া প্ৰত্যাহ্বান অহা বিধানসভা নিৰ্বাচনৰ এই প্ৰেক্ষাপট অতি তাৎপৰ্যপূৰ্ণ ৰাজ্যৰ ৰাজনীতি আৰু সমাজ জীৱনৰ আন বহু গুৰুত্বপূৰ্ণ দিশতকৈ হিতাধিকাৰী হৈ পৰিব মূল শক্তি গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি বৰাৰ ৰিপৰ্ট অসম লাইভ 24